নমস্কাৰ দৰ্শক মণ্ডলী স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ যোৱাকালি মই গ'লোঁ ওচৰৰ সম্পৰ্কীয় খুৰা এগৰাকীৰ বিয়ালৈ গৈয়ে দৰাৰ লগত যাওঁ বুলি মন মেলিলোঁ কিয়নো কইনাৰ ঘৰ প্ৰায় হয় দূৰত আপোনালোকে কইনাৰ ঘৰ শুনিলে আচৰিত হ'ব দেই কইনাৰ ঘৰ হৈছে ধুবুৰী অঞ্চলৰ থেপথেপি বালাজানত যিহেতু তালৈ গ'লোঁ তাত যিখিনি কাৰ্যসূচী হৈছিলে বিয়াৰ আনন্দসমূহ সকলো মই ইয়াতে কেমেৰাৰ ভিতৰত আবদ্ধ কৰি ৰাখিলোঁ আপোনালোকক মাজলৈ অৰ্পণ গোটেইখিনি অনুষ্ঠান যিহেতু বিয়াৰ পৰা আহিছোঁ মাতটো ভাঙি আছে মাতে ইয়াতে আপোনালোকে চাব পাৰিব তেওঁলোকৰ নতুন সংস্কৃতি তেওঁলোকৰ সংস্কৃতিসমূহ আমাৰ এই নামনি অসমৰ ফালতকৈ সম্পূৰ্ণ পৃথক মানে এইফালে নামনি অসমে পৰে যদিও নিয়মসমূহ সম্পূৰ্ণ পৃথক তেওঁলোকে যেতিয়া আমাৰ দৰাক কলৰ গুৰিত ভৰি ধুৱায় আৰু তেওঁলোকক যেনেকৈ আদৰি নিয়া প্ৰথাসমূহ সম্পূৰ্ণ বেলেগ আপোনালোকক ইয়াতে মই প্ৰতিটো ক্লিপ এড কৰাই দিছোঁ আপোনালোকে চাব পাৰিব তেওঁলোকে দৰাক কেনেকৈ আদৰি নিছে কি কৰিছে কেনেকৈ নৃত্য প্ৰদৰ্শন কৰিও তেওঁলোকে দৰাক আদৰি নিয়ে আমাৰ যেনেকৈ আমডালি তলেৰে লৈ যোৱাৰ সময়ত আমৰ পাতেৰে আমাৰ যেনেকৈ থালখনত চাকি গছি আগবঢ়াই তেনেকৈ পানেৰে বৰি লৈ যায় বৰণ কৰাৰ দৰে বৰি লৈ যায় তেওঁলোকেও এনেকৈ বৰি লৈ যায় কিন্তু তেওঁলোকৰ নিয়া প্ৰথাটো সম্পূৰ্ণ বেলেগ সম্পূৰ্ণ নতুন নিয়মেৰে তেওঁলোকক নতুন মানে সম্পূৰ্ণ সুকীয়া নিয়মেৰে তেওঁলোকে দৰাক আদৰি লৈ যায় ঠিক তেনেকুৱা নিয়মসমূহ চোৱাৰ কাৰণে মই উক্ত স্থানলৈ বিয়া খাবলৈ গ'লোঁ আৰু গৈ নথৈ আনন্দিত হ'লোঁ যিহেতু নতুন নিয়মবোৰ মানে আমাতকৈ পৃথক নিয়মসমূহ চাবৰ ইচ্ছা যায় ইয়াতে মই সকলো অনুষ্ঠানৰ প্ৰায় কিছু ক্লিপ মই ইয়াতে এড কৰি দিছোঁ আৰু আপোনালোকক জনাব বিচাৰিছোঁ যে সেই অঞ্চলতে কইনাৰ ঘৰৰ কাষতে এটি ডাঙৰ কালী মন্দিৰ আছে কালীমাৰ মূৰ্তিটো মই ইয়াতে এড কৰি দিছোঁ গোটেইখিনি মই অঞ্চললৈ গৈছিলোঁ কালীমাৰ মূৰ্তিটো আপোনালোকে দেখি আচৰিত হ'ব ইমান ডাঙৰ বৃহৎকায় কালী মন্দিৰ সেই কালী মন্দিৰটোত সম্ভৱ অহাকালি পৰৱৰ্তী দুদিন পিছত তাত মেলা অনুষ্ঠিত হ'ব আৰু মেলাত যিমানখিনি দোকান দেখিলোঁ বহুতখিনি দোকানৰ পয়োভৰ দেখা পোৱা গৈছে সেই অঞ্চলটোত এনেকুৱাকৈ দৰাক আদৰি লোৱা দেখা গৈছে এনেকৈ হাতত এবাৰ কিবা মাটি লৈছে নেকি লৈ এনেকৈ নৃত্য পৰিৱেশন কৰিছে এনেকৈ আদৰি লৈছে তাৰপিছতে এটি কল লৈছে কল লৈও এনেকৈ দুচিয়া কৰি লৈছে কলটো দুচিয়া কৰি লৈ এনেকৈ নাচি দৰাক আগ দিয়াৰ দৰে আৰু এনেকৈ দৰাক আদৰি লৈছে তাৰপিছত দুডাল ধূপ লৈছে ধূপ লৈও এনেকৈ দৰাক আদৰি লৈছে সেইখিনি ক্লিপ পিছফালে মই আপোনালোকক এড কৰি দিছোঁ তাৰপিছত এনেকৈ দৰাক মৰম দিছে গোটেই সকলোৱে তাৰপিছত দৰাক কইনাৰ ভনীয়েক হ'ব পাৰে তেওঁ তাত এনেকৈ আগ দি উঠি দৰাক গোল্লা খুৱাইছে মানে মুখখন মিঠা কৰাইছে কৰি উঠি এনেকৈ সকলোৱে নৃত্য পৰিৱেশন কৰি হৰিধ্বনি দি তেওঁক আদৰি লৈ গৈছে মানে সম্পূৰ্ণ প্ৰথাসমূহ সম্পূৰ্ণ বেলেগ ভাল লাগে এনেকৈ আমাৰ অসমীয়া সংস্কৃতি অসমীয়া লোক সংস্কৃতি ইমান চহকী যে ঠাইভেদে প্ৰত্যেকটো প্ৰথা বেলেগ তাৰমানে আমি চাই আনন্দিত অনুভৱ কৰোঁ কিতাপসমূহত লিখা আছে এইখিনি প্ৰত্যেকটো কথা বস্তু লিপিবদ্ধ হৈ আছে যে অসমীয়া সংস্কৃতি ঠাইভেদে বেলেগ হয়তো তাত বিয়াৰ গীতৰ প্ৰয়োভৰ নাই কিন্তু আমাৰ এফালে বিয়াৰ গীতৰ প্ৰয়োভৰ আছে দৰা প্ৰৱেশ কৰাৰ পৰা দৰা বিদায় দিয়ালৈকে গোটেইখিনি বিয়া গীত পৰিৱেশন কৰা হয় তাত তাৰমানে এনেকুৱাকৈ প্ৰথাসমূহ সম্পূৰ্ণ বেলেগ সেইটোৱে চাই ভাল লাগে ইয়াৰ পৰাও অনুমান পোৱা যায় আমাৰ অসমীয়া সংস্কৃতি কিমান চহকী কিন্তু প্ৰায়ে ইয়াৰ কিছুমান নিয়ম লুপ্ত হৈ গৈছে যদিও ঠাইভেদে বস্তুবিলাক দেখা পোৱা যায় আপোনালোকৰ দেখাম বুলি বস্তুখিনি মই তাত প্ৰত্যেকটো বস্তু এটি ক্লিপ ৰাখিলোঁ শেষত কইনাৰ উলিয়াই অনা প্ৰথাৰো অকণমান মই আপোনালোকক কেনেকৈ কইনা উলিয়াই আনিছে কেনেকৈ আনি বহাইছে সেইখিনিৰ অলপমান মই আপোনালোকক ইয়াতে ক্লিপ সংযোগ কৰি দিছোঁ পিছলৈ আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাব আৰু এইখিনি চাব মন নগ'লে আপোনালোকে এইখিনি ক্লিপটো স্কিপ কৰিব পাৰিব আমাৰ লোক সংস্কৃতি কিমান চহকী দেখিলা সেইটো কৈছোঁ আমাৰ লোক সংস্কৃতি কিমান চহকী ইয়াৰ পিছতে
গোটেইখিনি দৰাক আদৰি লোৱা হোৱাৰ পিছত এনেকৈ দৰাক মিঠাই খুৱাই দিছে দৰায়ো মিঠাইটো ৰেচিঙা খাই দিছে আপোনালোকে দেখিছে আমাৰ ফালে এনেকুৱা নিয়ম নাই যদিও আমাৰ ইয়াতে বৰিনীয়া নিয়ম দেখিছিলোঁ কিন্তু মই এনেকুৱাকৈ বেংগলী বিয়াৰ প্ৰথাত দেখিছিলোঁ যে এনেকুৱাকৈ মিঠাই খুৱাই দিয়ে হয়তো ঠাইভেদে বস্তুবিলাক বেলেগ বেলেগ দেখা পোৱা যায় আপোনালোকে দেখিলে তাৰপিছতে মাননি দিব লগা হৈছে মাননি দি আমি দৰাক আগুৱাই লৈ গৈছোঁ আমি বিবাহস্থলীত উপস্থিত হৈছিলোঁ মানে মূল মণ্ডপত উপস্থিত হৈছিলোঁ এইফালে কইনা ঘৰৰ আয়তীসকলে হয়তো মামীয়েক পেহীয়েক খুৰীয়েকসকলে ইয়াতে নৃত্য কৰিব ধৰিছে মানে আনন্দ কৰিছে বিয়ালৈ গ'লোঁ যেতিয়া খোৱা লোৱা কৰাটো মুখ্য খোৱা লোৱা কৰি উঠি কইনা চাবলৈ গ'লোঁ কইনা চাবলৈ গৈয়ে দেখিলোঁ যে কইনাক আনিবৰ সময় হৈছেই মানে হোমৰ গুৰিলৈ কইনাক এনেকৈ তেওঁলোকে দাঙি লৈ আহে আমাৰো কোনোবা এজনে দাঙি লৈ আহে মমায়েক হয়তো ভিনীয়েকে তেওঁলোকৰ এনেকৈ দুগৰাকীয়ে পীৰা এখনত বহাই দাঙি লৈ আহে বাওঁফালে থকাগৰাকী ভিনীয়েক আৰু সোঁফালে থকাগৰাকী মমায়েক তেওঁলোকে এনেকৈ কইনাক দাঙি আনিলে আনি হোমৰ গুৰিত এনেকৈ বহাই দিলে আৰু তেওঁলোকে আমাৰ কিন্তু সাধাৰণতে চাউল ছটিয়াই দিয়া দেখা পোৱা যায় কিন্তু তেওঁলোকৰ চাউল ছটিয়াই দিলে নে নিদিলে এইখিনি ক্লিপ আমাৰ ৰাখি থোৱা নহ'ল আপোনালোকে এনেকৈ বিয়াখন চাবৰ কাৰণে আপোনালোকৰ মাজলৈ আমি আগবঢ়াই দিলোঁ জন্ম প্ৰভৃতি যত কিঞ্চিত পাপ ভদ্ৰে ময়ং কৃতং তপ্ত ক্ষেমস্ত কৃষ্ণ জয় মা কালী শুভ বিবাহ চলি থকাৰ মাজতে আমি ওলাই আহিলোঁ অকণমান ফুৰিবলৈ আহি দেখিলোঁ এই ডাঙৰ বৃহৎ কালী মন্দিৰটোৰ ভিতৰত আহি দেখিলোঁ যে ইমান ডাঙৰ কালীমাৰ মূৰ্তিটো আচৰিত দেই আপোনালোকে দেখিব কালীমাৰ মূৰ্তিটো ওম জয়ন্তী মংগলা কালী ভদ্ৰকালী কপালিনী দুৰ্গা শিৱ ক্ষমা ধাত্ৰী স্বাহা স্বাধা নমস্তুতে জয় মা কালী মা কালীলৈ সকলোৰে মংগলাৰ্থে প্ৰাৰ্থনা জনালোঁ যেন তেওঁ সকলোকে কুশলে ৰাখে সৰ্বশেষত 6 বজাৰ পৰা কৰা যাত্ৰা ৰাতি 11:15 গৈ পালোঁ আমি মুখ্য বিবাহস্থলী তাৰপিছতে ৰাতি 2 বজাত আমাৰ বিবাহ অনুষ্ঠান সম্পূৰ্ণ হ'ল বিবাহ অনুষ্ঠান সম্পূৰ্ণ কৰি আমি তাৰ পৰা সম্পূৰ্ণ 4 বজাতে তাৰ পৰা আমি আমাৰ ঘৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ দৰাৰ লগত গৈছিলোঁ গাইজ লাষ্ট টাইম আহি আধা পাইছোঁ তোলাৰ কাৰণে এইখন মাৰি লৈছোঁ আৰু ছানগ্লাছযোৰ সূৰ্যৰ পোহৰ নাই যদিও লৈ লৈছোঁ চৌখুটি নে চাপৰ কিবা এইখিনি ছয়বাৰী কিবা টি ষ্টেম ৰিজৰ্ট নেকি কিবা এইখিনি পাইছোঁ